এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে। যিহেতু এইটো এটা ফৰেইন কাণ্ট্ৰি, এখন দেশৰ আৰক্ষীয়ে আন এখন দেশত গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। সেইটো কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে, কাৰণ ভাৰতে সেইটো পাৰ্মিশ্যন নিদিব, বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰোঁ। সেই কথাটো খুব ক্লিয়াৰলি ইণ্টাৰনেশ্যনেল ল' বা ইণ্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে। গতিকে ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে, সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে, লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে, এমলেট বুলি কয়। সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব। তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট, সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ। সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে, কাৰোবাৰ ষ্টেটমেণ্ট লাগে, কিবা CCTV ফুটেজ লাগে, বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে, সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ, ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ। আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ। আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি, প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকে চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে। ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয়, ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ, সেইটো ইল্লিগেল হ'ব। ইল্লিগেল হ'ব। ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে। তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো, আমাৰ কোৰ্টত সেইটো এডমিচিবল নহয়। গতিকে মই যিটো কথা ক'লোঁ যে ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব, সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম, তেওঁলোকৰ সহযোগত কৰিব পাৰিম। আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশ্যন যি আছে ছিংগাপুৰৰ, তেওঁলোকৰ লগত আমি কনষ্টেণ্টলি যোগাযোগত আছোঁ আৰু আমি পাৰ্চু কৰি আছোঁ। আৰু ছিংগাপুৰত ইনভেষ্টিগেশ্যনটো কৰিবলৈ ছিংগাপুৰৰ আৰক্ষীৰ বা তেওঁলোকৰ যি কনচাৰ্ণ এজেঞ্চি আছে, তেওঁলোকৰ সহযোগ লাগিবই। সেইটোৰ জৰিয়তে আমি লিগেলি কৰিব পাৰিম। তেওঁলোকক আনিবৰ কাৰণেও আমি চামন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ, আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ। নহয়, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। তেনেকুৱা কথা নহয়, তেওঁলোকে নিজে ইয়াত আহিব লাগিব, আৰু আমি সেইটোকে বিচাৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়টত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। বিচাৰা ৰিপৰ্ট আমি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লীলৈ পঠিয়াইছিলোঁ। GMCHত যেতিয়া পোষ্টমৰ্টম হৈছিল, তেওঁলোকে
এক্সিবিটবিলাক তাত ৰাখিছিল, বিচাৰা আমি পঠিয়াইছিলোঁ। আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ। গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে, আপোনালোকে ইতিমধ্যে জ্ঞাত। সেই কমিটিয়ে বিচাৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি সেইটো কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ লিগেল ৰাইট আছে, তেওঁলোকে পাব। গতিকে আমি তেওঁলোককো পোষ্টমৰ্টমৰ এটা প্ৰতিলিপি বাই হেণ্ড আৰু বাই ৰেজিষ্টাৰ্ড পোষ্টৰ যোগেদি তেওঁলোকক আমি দিম। চাওক, এইটো পোষ্টমৰ্টম ফাইনেল ৰিপৰ্ট GMCH দিব। গতিকে এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন মেটাৰ, এইটোত মই মন্তব্য কৰিব নোৱাৰিম। গোটেই আমি অপেক্ষা কৰিব লাগিব ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট যেতিয়া GMCHৰ পৰা পোৱা হ'ব। মই এইটোকে ক'ম যে 2জন PSক আপোনালোকে জ্ঞাত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আমি পুলিচ কাষ্টডিত লৈছোঁ, তেওঁলোকৰ জেৰা চলি আছে। সেইখিনি ডিটেইলছ তদন্ত চলি আছে। মই আপোনালোকক এতিয়া মন্তব্য কৰাটো উচিত নহ'ব। যিসকল লোক এৰেষ্ট হৈছে, যিসকল লোকক আমি কাষ্টডিত লৈছোঁ, সেই বিষয়ে আপোনালোক ইতিমধ্যে জ্ঞাত। নিশ্চয় আমি সময় বান্ধি দিওঁ। এটা সময় আমি বান্ধি দিছিলোঁ, সেইটো উকলিছে। আমি আকৌ এটা সময় দি তেওঁলোকক যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত, আইনমতে যিখিনি ব্যৱস্থা আছে, আমাৰ হাতত বহুতো ব্যৱস্থা আছে। গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম। আমাৰ এতিয়াও সাক্ষীবাদী চলি আছে, আপোনালোকে গম পাই আছে। আজিও আমি কিছুমান লোকৰ সাক্ষী লৈ আছোঁ। মই ইতিমধ্যে কৈছোঁ যে ছিংগাপুৰত যিসকল আছিলে তেওঁলোকক সকলোকে আমি নটিচ জাৰি কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেওঁলোকে খুব সোনকালে আহি ইনভেষ্টিগেশ্যনত জইন কৰিব। আমি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগেই পঠিয়াইছিলোঁ আৰু সেইটো আমি ইতিমধ্যে ভালেমান দিন হ'ল ছিংগাপুৰত যি কনচাৰ্ণ অথৰিটি তেওঁলোকক ভাৰতৰ গৃহ মন্ত্ৰালয়, প্ৰথমতে আমি ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ পঠিয়াইছিলোঁ, যিটো নিয়ম আছে। তাৰ পৰা তেওঁলোকে ভাৰতীয় হাই কমিছনৰ যোগেদি ছিংগাপুৰ অথৰিটিক পঠিয়াইছে আৰু সেইটো গৈ পাইছোঁ। মুঠতে 11গৰাকীৰ আছে। মই এতিয়াই নাম চবৰ কোৱাটো উচিত নহ'ব, কিন্তু মুঠতে 11গৰাকীৰ নাম আছে। এগৰাকী ইতিমধ্যে আহিছে, সেইটো আপোনালোকে জ্ঞাত। তেওঁলোকক আমি উইদাউট ডিলে মাতিছোঁ, যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছোঁ। তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকক তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে, কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছোঁ আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'বলৈ। এটা কথা ওলাইছে, সকলো অসমবাসীয়ে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো কি ধৰে? এৰেষ্টৰ সংখ্যা বাঢ়িছে, 7জনলৈ বৃদ্ধি হৈছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুটোৰ কাৰণটো জানিব বিচাৰিছে। কিবা কাৰণ এনেকুৱা পাইছে নেকি? আমাৰ তদন্ত চলি আছে। তদন্তৰ এতিয়া মই সেই বিষয়ে মন্তব্য কৰাটো উচিত নহ'ব। চাওক, এইটো আইনত যিটো ব্যৱস্থা আছে, এট এ টাইম আমি মেক্সিমাম 14 দিনৰ কাষ্টডি পাব পাৰোঁ। আমি ইতিমধ্যে তেওঁলোকৰ 14 দিনৰ কাষ্টডি কোৰ্টে আমাক দিছে। গতিকে ইমিডিয়েটলি এতিয়া আমি 14 দিনতকৈ বেছি আমি নাপাম, কাৰণ আমি অলৰেডি যিমান আইনত ইতিমধ্যে যিমান দিন ল'ব লাগে মেক্সিমাম আমি লৈছোৱেই। যদি তেওঁলোক নাহে বা অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে, তেতিয়া তদন্ত প্ৰক্ৰিয়া দুৰ্বল হ'ব নেকি?
নহয় নহয় তদন্ত আমাৰ এতিয়াও ভালকৈ চলি আছে আৰু গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যনত জইন কৰিব, গতিকে সেইটো জইন নকৰাৰ কথা নাই মই। আৰু আমাৰ তদন্ত এই মুহূৰ্তত কোনো ধৰণে হেম্পাৰ হোৱা নাই আৰু আমাৰ যি সাক্ষীবাদী ইয়াত ল'ব লাগে সেইখিনি ভালকৈ চলি আছে। গতিকে ছিংগাপুৰৰ পৰা যিটো এছিষ্টেঞ্চ সেইটো আমি এতিয়া অলপ পলম হ'লেও আমাৰ ইনভেষ্টিগেশ্যনত কোনো হেম্পাৰ হোৱা নাই। ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো পাইছে নেকি আপোনালোকে? ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্ট মই জনামতে ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো ছিংগাপুৰ অথৰিটিয়ে তেখেতৰ পৰিয়ালবৰ্গক দিব দিছে আৰু সেইটো বেলেগক শ্বেয়াৰ কৰিবলৈ কোৱা নাই, গতিকে পৰিয়ালবৰ্গই পাইছে নিশ্চয়। এটা কথা অকণমান জানিব বিচাৰিছোঁ যে সকলোৱে বিচাৰিছে যে পিঅ' ভিজিট এতিয়ালৈকে হোৱা নাই, গতিকে গোটেই ইনভেষ্টিগেশ্যনটোৰ কাৰণে পিঅ' ভিজিটটো কিমান ইম্পৰ্টেণ্ট আছে? ইম্পৰ্টেঞ্চ আছে, মই কিন্তু ইতিমধ্যে কৈছোঁ যে আমি যাম বুলিয়ে গৈ তাত পিঅ' ভিজিট কৰিব নোৱাৰোঁ, কাৰণ সেইটো পিঅ'টো ক'ত? ছিংগাপুৰত, এখন বিদেশত। গতিকে পিঅ' ভিজিট কৰাই হওক বা তাত অন্য এভিডেঞ্চ কালেক্ট কৰাই হওক, সেইটো আমি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্টৰ জৰিয়তেহে কৰিব লাগিব। সেইখিনি ৰিকুৱেষ্ট আমাৰ অলৰেডি ইতিমধ্যে গৈ তাত পাইছে। তেওঁলোকে বস্তুটো বিবেচনা কৰি আছে আৰু বিবেচনা কৰি আমাক জনাম বুলি কৈছে। ছাৰ, বহুত লোকে কৈছিলে যে তদন্তত সহায় কৰিব পৰাকৈ তথ্য দিব, মানস ৰবিনেও কৈছিলে তেনেকৈ। এই যিবোৰ তথ্য দিছে তাৰ পৰা কিবা পোৱা গৈছে নেকি? আমি বহু লোকৰ সাক্ষী লৈছোঁ আৰু তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। মই এই মুহূৰ্তত ইমানখিনিয়ে ক'ম। সেইটো ছিংগাপুৰ আৰক্ষীয়ে কি ইনভেষ্টিগেশ্যন কৰিছে সেইটো বিষয়ে মই জ্ঞাত নহয় বা তেওঁলোকে আমাক নজনায়ো। আমাক যিখিনি লাগে ছিংগাপুৰত তদন্তৰ কাৰণে সেইটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট বুলি কোৱা হয়। সেই ৰিকুৱেষ্ট আমি ইতিমধ্যে পঠিয়াইছোঁ আৰু সেইটো ছিংগাপুৰত গৈ পাইছে। ধন্যবাদ।